স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আমি যোনখন গুৱাহাটীৰ পৰা ইয়নখন আনিছিলোঁগৈ 2016 ডিলাইটখন। গাড়ীখন কমপ্লিট ৰেডি হৈ গ'ল। ৰেডি মানে কি, মবিল সলাবলৈ আছিলে, কুলেন সলাবলৈ আছিলে, সেইখিনি কৰি দিলোঁ। বাকী ফেন বেলডাল বেয়া হৈ আছিলে, বেলডাল নতুন লগাই দিলোঁ। ইয়াৰ গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। ধুনীয়াকৈ ধুলোঁ গাড়ীখন, ধুই মেলি চাফা কৰিলোঁ। এতিয়া গাড়ীখন আপোনালোকক দিবৰ কাৰণে ৰেডি হৈ গৈছে, দেখাই দিছোঁ। কিলোমিটাৰটো ৰানিং ক'বলৈ গ'লে 54,000 ৰানিং। এইফালে মিউজিক চিষ্টেম লাগি আছে, এইটো ব্লুটুথ আহিব, পেনড্ৰাইভ আহিব, চবেই আহিব। দেখাই দিছোঁ। এইটো খালি পাৱাৰ উইণ্ডো নাহে, চব মেনুৱেল ডিলাইটত। দেখাই দিছোঁ, ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে। টপ দেখাই দিছোঁ, চব ৱেল মেইনটেনেঞ্চৰ গাড়ী হয়। বেক চাইডটো দেখাই দিছোঁ ধুনীয়াকৈ। মিউজিক চিষ্টেম লাগি আছে, মিউজিকৰ মাতো ভাল, আপোনাৰ ভাল স্পীকাৰে লাগি আছে। বক্স দেখাই দিছোঁ। বন্ধুসকল, মই বাহিৰটো দেখাই দিছোঁ আপোনালোকক। এয়া বাহিৰটো সুন্দৰভাৱে দেখাই দিছোঁ। ডিলাইট হয়, ক'ত দাগ আছে ক'ত নাই চব দেখাই দিছোঁ ভালকৈ। আৰু টায়াৰ কণ্ডিশ্যন চব বেকৰ। ফ্ৰণ্টটো চক, কি সুন্দৰ লুকছত আছে গাড়ীখন। ফ্ৰণ্টত আপোনাৰ ডেণ্ট ইয়াত আছে জাষ্ট, এয়া টায়াৰ কণ্ডিশ্যন গোটেইকেইটা টায়াৰে ভাল। ইয়াৰ আপোনাৰ বিটটো এৰাই আছে, বিটটো আমি লগাই দিম। ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। মই ইঞ্জিনটো দেখাই দিছোঁ আপোনালোকক। এয়া চাওক ইঞ্জিন কণ্ডিশ্যন কেনেকুৱা ধুনীয়া হৈছে। বেটেৰী নতুন আছে। ফিউজ বক্সৰ খালি কভাৰটো নাই ইয়াৰ। এয়া অংকটো অকণমান লিকেজ নাই, চাওক এই সুন্দৰ হৈ আছে ইঞ্জিনটো, চাওক আপোনালোকে। আৰু ফেন বেল এডাল নতুন। কুলেন সলালোঁ, মবিল সলালোঁ, ইঞ্জিনত কমপ্লিট ফুল চাৰ্ভিচিং হৈ আছে। মই এবাৰ আপোনালোকৰ ষ্টাৰ্ট দি ইঞ্জিনটো দেখাই দিছোঁ। গাড়ী হাফ চেলভাৰ ষ্টাৰ্ট। বন্ধুসকলে ফগ লাইট দুটা লগাবলৈ আছে। ফগ লাইট দুটা অৰ্ডাৰ দি থোৱা আছে, অহা নাই, আহিলে লগাই দিম। আৰু এয়া গাড়ীখন ধুনীয়াকৈ দেখাই দিছোঁ। আৰু চাৰিডালমান দেখাই দিছোঁ। গাড়ীখন 2016 চনৰ হয়। আৰু এবাৰ টেষ্ট ড্ৰাইভ কৰি চাওঁ ঘৰলৈকে। অলৰেডি ঘৰতে আছোঁ, ঘৰলৈকে এবাৰ ড্ৰাইভ কৰি দেখাই দিছোঁ। গাড়ী হাফ চিলভাৰ ষ্টাৰ্ট, চাওক গাড়ী ধুনীয়া হৈ আছে, একো ছাছপেনশ্যনৰ কাম নাই, চব ক্লিয়াৰ হৈ আছে। ঘৰত গাড়ী আহিছোঁ, আপোনালোকক দেখাই দিছোঁ। গাড়ীখন হৈছে বন্ধুসকল 2016 চনৰ আপোনাৰ লাষ্টৰে হয়, ছেপ্টেম্বৰ অক্টোবৰ মানৰ হ'ব। তো গাড়ীখনৰ একদম ফাইনেল টাইমটো আহিব 190। তো গাড়ীখন যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্সো হ'ব। ৰিফাইনেন্স কৰিলে 5-10 হাজাৰ কিবা এটা বাঢ়িব, মানে 2 লাখ টকাৰ ভিতৰত গাড়ীখন আহিব। তো ডাউন পে'মেণ্ট যদি আপোনালোকে 50,000 বা 60,000 টকা দিয়ে, তেতিয়াও গাড়ীখন ওলাই যাব 70,000 টকাত। আৰু কাষ্টমাৰ চিভিল ভাল থাকিলে তাতকৈ কমতো ওলাব। তো আপোনালোকে কণ্টেক্ট কৰিব, আমাৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। এইফালে এখন চেইল আছেই, চেইলখন নিজে চলাম বুলি ল'লোঁ, ট্ৰেন্সফাৰ কৰি দিলোঁ নিজৰ নামত, চব হৈ আছে ট্ৰেন্সফাৰ। তো এইখনো ট্ৰেন্সফাৰ কৰি দিম। ইঞ্চুৰেঞ্চ ফাৰ্ষ্ট পাৰ্টি অলৰেডি লাগি আছে, আকৌ আপোনালোকক লাগে যদি আকৌ এবাৰ মই ইঞ্চুৰেঞ্চ কৰাই দিম ফাৰ্ষ্ট পাৰ্টি। যদি আপোনাৰ ইঞ্চুৰেঞ্চৰ ভেলু আপোনাৰ কিমান 2 লাখ টকাৰ ওপৰতে আছে IDV, তো আপোনালোকক লাগে যদি আকৌ মই ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চো কৰাই দিম। তো আজিলৈ ইমানেই বন্ধুসকল। যদি গাড়ীখন লওঁ বুলি বিচাৰিছে তো কণ্টেক্ট কৰিব, আমাৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়াই থাকিব। আৰু বেলেগ গাড়ীও আছে, নিছান মাইক্ৰা আছে, চেইল আছে, বলেৰো আছে।
তো কি লাগে আপোনালোকক কণ্টেক্ট কৰিব, বেলেগ গাড়ী লাগিলেও পাব। তো বেলেগতকৈ কম প্ৰাইচত পাব। বেলেগতো কম বেয়া কৰি চাব এবাৰ 2016-17 চনৰ ইয়ন কি দাম আৰু আমাৰ ওচৰত কি দাম। তো গতিকে বন্ধুসকল আজিলৈ ইমানেই। যদি ভাল লাগে গাড়ীখন কণ্টেক্ট কৰিব এবাৰ। গাড়ীখন দেখাই দিছোঁ ধুনীয়াকৈ। গাড়ীখন ভাল হৈ আছে, আপোনালোকে চললৈ ল'ব পাৰিব কম দামত চব। গতিকে বন্ধুসকল চেনেলটো আৰু যদি নতুন ভিডিঅ' লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' পাবলৈ। আৰু বেলেগ বেলেগ গাড়ীও আহি থাকে, চব গাড়ী ভিডিঅ' বনোৱা নহয়, 2-এখন গাড়ী ভিডিঅ' বনোৱা হয়, সময়ো নিমিলে। গতিকে আজিলৈ ইমানেই।